মালিক হোৱাৰ ডেমাকি ভয় ভাবুকিৰে বন কৰা যুৱতীক ধৰ্ষণৰ পৰিণতিত গৰ্ভৱতী হোৱা যুৱতীৰ গোচৰ 19 জানুৱাৰীত ভুক্তভোগীয়ে এজাহাৰ দিয়াৰ পাছদিনাই ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ 20 জানুৱাৰীৰ পুৱতি নিশা শুৱাপাটিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি থানালৈ চোঁচৰাই আনিলে ৰিজৰ্টৰ মালিক মিহিৰ কান্দিনাথক বর্তমানে ভিকটিম অর্থাৎ এই মামলার বাদিনী গর্ভবতী এই ভিকটিমকে বাচ্চা নষ্ট করার জন্য বিভিন্নভাবে চাপ এবং ভয়ভীতি দিয়ে আসছে এই হলো অভিযোগ বন কৰা যুৱতীক ভয় ভাবুকিৰে ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হোৱাৰ পাছতো নীলাজৰ দৰে জামিনৰ আবেদন মিহিৰ কান্দিনাথৰ কিন্তু আদালতে জামিনৰ আবেদন খাৰিজ কৰি ৰঙাঘৰৰ বাট দেখুৱাই দিলে মিহিৰ কান্দিনাথক মাননীয় বিচারক অপরাজিতা সিনহা বেল পিটিশন শোনার পর বেল পিটিশন রিজেক্ট করেন 21 পার্সনকে 2/2/2026 ইংরেজি পর্যন্ত জেল হেফাজতে থাকার নির্দেশ দেন আদালত বন কৰা যুৱতীক ধৰ্ষণ কৰি মিহিৰ কান্দিনাথ জেলৰ আলহী হোৱা ঘটনা চৰ্চিত হৈছে ত্ৰিপুৰাৰ ধৰ্মনগৰতে মিহিৰ কান্দিনাথৰ আছে ত্ৰিচাম নামৰ এখন বিশাল ৰিজৰ্ট সেই ৰিজৰ্টৰে কৰ্মচাৰী আছিল ভুক্তভোগী যুৱতী বিগত 9 মাহৰ পৰা বন কৰা যুৱতীগৰাকীক অসৎ প্ৰস্তাৱ দি আহিছিল মিহিৰ কান্তিয়ে সেই প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ পাছত ভয় ভাবুকিৰে মিহিৰ কান্তিয়ে ধৰ্ষণ কৰে দৰিদ্ৰ পৰিয়ালৰ যুৱতীগৰাকী তাৰ পাছৰে পৰা কেইবাবাৰো ধৰ্ষণৰ পৰিণতিত গৰ্ভধাৰণ কৰিলে যুৱতীয়ে সেই কথা গম পোৱা মাত্ৰকে যুৱতীক গৰ্ভপাত কৰাবলৈ হেঁচা দিলে মিহিৰ কান্তিয়ে এইবাৰ ধৈৰ্যৰ বান ছিঙি গ'ল ভুক্তভোগীৰ 19 জানুৱাৰীৰ দিনা যুৱতীয়ে এজাহাৰ দাখিল কৰিলে ধৰ্মনগৰ মহিলা থানাত which is registered under section 64(2)(m) of ভারতীয় ন্যায় সংহিতা BNS 21 পার্সনকে 20/1/2026 ইংরেজি at 0030 hours এই সময় পুলিশ গ্রেপ্তার করে যুৱতীৰ এজাহাৰৰ আধাৰতে এতিয়া ৰঙাঘৰৰ আলহী হ'ল ৰিজৰ্টৰ মালিক মিহিৰ কান্দিনাথ ধৰ্মনগৰৰ পৰা পান্না ঘোষৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মালিক হোৱাৰ ডেমাকি ভয় ভাবুকিৰে বন কৰা যুৱতীক ধৰ্ষণৰ পৰিণতিত গৰ্ভৱতী হোৱা যুৱতীৰ গোচৰ 19 জানুৱাৰীত ভুক্তভোগীয়ে এজাহাৰ দিয়াৰ পাছদিনাই ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ 20 জানুৱাৰীৰ পুৱতি নিশা শুৱাপাটিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি থানালৈ চোঁচৰাই আনিলে ৰিজৰ্টৰ মালিক মিহিৰ কান্দিনাথক বর্তমানে ভিকটিম অর্থাৎ এই মামলার বাদিনী গর্ভবতী এই ভিকটিমকে বাচ্চা নষ্ট করার জন্য বিভিন্নভাবে চাপ এবং ভয়ভীতি দিয়ে আসছে এই হলো অভিযোগ বন কৰা যুৱতীক ভয় ভাবুকিৰে ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হোৱাৰ পাছতো নীলাজৰ দৰে জামিনৰ আবেদন মিহিৰ কান্দিনাথৰ কিন্তু আদালতে জামিনৰ আবেদন খাৰিজ কৰি ৰঙাঘৰৰ বাট দেখুৱাই দিলে মিহিৰ কান্দিনাথক মাননীয় বিচারক অপরাজিতা সিনহা বেল পিটিশন শোনার পর বেল পিটিশন রিজেক্ট করেন 21 পার্সনকে 2/2/2026 ইংরেজি পর্যন্ত জেল হেফাজতে থাকার নির্দেশ দেন আদালত বন কৰা যুৱতীক ধৰ্ষণ কৰি মিহিৰ কান্দিনাথ জেলৰ আলহী হোৱা ঘটনা চৰ্চিত হৈছে ত্ৰিপুৰাৰ ধৰ্মনগৰতে মিহিৰ কান্দিনাথৰ আছে ত্ৰিচাম নামৰ এখন বিশাল ৰিজৰ্ট সেই ৰিজৰ্টৰে কৰ্মচাৰী আছিল ভুক্তভোগী যুৱতী বিগত 9 মাহৰ পৰা বন কৰা যুৱতীগৰাকীক অসৎ প্ৰস্তাৱ দি আহিছিল মিহিৰ কান্তিয়ে সেই প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ পাছত ভয় ভাবুকিৰে মিহিৰ কান্তিয়ে ধৰ্ষণ কৰে দৰিদ্ৰ পৰিয়ালৰ যুৱতীগৰাকী তাৰ পাছৰে পৰা কেইবাবাৰো ধৰ্ষণৰ পৰিণতিত গৰ্ভধাৰণ কৰিলে যুৱতীয়ে সেই কথা গম পোৱা মাত্ৰকে যুৱতীক গৰ্ভপাত কৰাবলৈ হেঁচা দিলে মিহিৰ কান্তিয়ে এইবাৰ ধৈৰ্যৰ বান ছিঙি গ'ল ভুক্তভোগীৰ 19 জানুৱাৰীৰ দিনা যুৱতীয়ে এজাহাৰ দাখিল কৰিলে ধৰ্মনগৰ মহিলা থানাত which is registered under section 64(2)(m) of ভারতীয় ন্যায় সংহিতা BNS 21 পার্সনকে 20/1/2026 ইংরেজি at 0030 hours এই সময় পুলিশ গ্রেপ্তার করে যুৱতীৰ এজাহাৰৰ আধাৰতে এতিয়া ৰঙাঘৰৰ আলহী হ'ল ৰিজৰ্টৰ মালিক মিহিৰ কান্দিনাথ ধৰ্মনগৰৰ পৰা পান্না ঘোষৰ ৰিপৰ্ট নিউজ 18
অসম নৰ্থ ইষ্ট।